গৌতম আদানীক প্ৰায় 1000 বিঘা ভূমি গতাই দিয়াৰ পৰিকল্পনা নাই চৰকাৰৰ। পলাশবাৰী সমষ্টিৰ মানুহে বেয়া পোৱা কাম নকৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাইজৰ তীব্ৰ প্ৰতিবাদত অৱশেষত সেৱা মানিলে নেকি অসম চৰকাৰে? স্পষ্টীকৰণ দিবলৈ বাধ্য হ'ল বিধায়ক হেমাংগ ঠাকুৰীয়া। বিভিন্ন সময়ত অসমৰ ভূমি বহিৰাগত ব্যৱসায়িক গতাই দিয়াৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে অসমৰ জনতাই। তাৰ মাজতেই চৰকাৰে এইবাৰ পুনৰ গৌতম আদানীক গতাই দিব বিচৰাৰ অভিযোগ উঠিছে প্ৰায় 1000 বিঘা ভূমি। জাতি মাটি ভেটিৰ শ্লোগান দি শাসনৰ বাঘজৰী দখল কৰা এই চৰকাৰখন সঁচাই সাধাৰণ জনতাৰ স্বাৰ্থত আছেনে বুলি প্ৰশ্নৰ অৱতাৰণা হৈছে এই সন্দৰ্ভত। খবৰ মতে বহিৰাগত বণিক গোষ্ঠীক বৰপীৰা পাৰি দিয়া চৰকাৰে এইবাৰ পুনৰ গৌতম আদানীক গতাই দিব বিচাৰিছিল প্ৰায় 1000 বিঘা ভূমি। পলাশবাৰী ৰাজহ চক্ৰৰ অধীনত ৰাভা হাছঙৰ বৰদুৱাৰ বাগানত স্থানীয় লোকৰ ওপৰত চলাব বিচাৰিছিল উচিত। চৰকাৰী উচ্চপদস্থ বিষয়াৰ দল উপস্থিত হোৱাৰ পাছতেই হাহাকাৰ লাগিছিল অঞ্চলটোত। লগে লগে জাঙুৰ খাই উঠিছিল জনতা। যি সময়ত তেওঁলোকে বিভিন্ন অধিকাৰ দাবীৰে সংগ্ৰাম কৰি আহিছে, সেই সময়তেই বৰদুৱাৰ বাগান ভূমিপত্ৰা দাবী সমিতিৰ আহ্বানত বিভিন্ন দল সংগঠনৰ সহযোগত অনুষ্ঠিত হৈছিল বিশাল প্ৰতিবাদী সভা। তাৰ পাছতেই কামৰূপ জিলা আয়ুক্তই সংবাদ মাধ্যমক আৰু পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই ফেচবুক যোগে দিবলৈ বাধ্য হ'ল স্পষ্টীকৰণ। আমাৰ চৰকাৰৰ ফালৰ পৰা তেনেকুৱা কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই আৰু মই গম নাপাওঁ এজন স্থানীয় বিধায়ক হিচাপে যে কেনেকে এই নিউজটো তেওঁলোকে গম পালে বা কিদৰে এই এটা ভুৱা বাতৰি এটা তাত পৰিৱেশন হ'ল। কথাটো এনেকুৱা ধৰণৰ যে আজিলৈ মই স্পষ্টতাৰে ক'ব পাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় পলাশবাৰী সমষ্টিৰ জনতাক ভাল পায় আৰু পলাশবাৰী সমষ্টিৰ উন্নয়নৰ কাৰণে তেওঁ যথেষ্টখিনি কাম কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় পলাশবাৰী সমষ্টিৰ জনতাৰ আবেগ অনুভূতিক আগৰ পৰাই সন্মান জনায়। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেতিয়াও পলাশবাৰী সমষ্টিৰ বাসিন্দাই বেয়া পোৱা কাম কেতিয়াও নকৰে। যি কাম কৰে পলাশবাৰী সমষ্টিৰ মানুহৰ লগত তেওঁলোকৰ আবেগ অনুভূতি বুজিহে কামবিলাক কৰে। উল্লেখ্য যে জিলা আয়ুক্তৰ স্পষ্টীকৰণ আৰু বিধায়কগৰাকীৰ আশ্বাসৰ পাছতেই সাময়িকভাৱে প্ৰতিবাদ স্থগিত ৰখাৰ সভা অনুষ্ঠিত কৰে ৰাইজে। যে স্পষ্টীকৰণ এটা দিছে, MLA যোৱাকালি দিছে, গতিকে আমি এই কথাটোহে ক'ব বিচাৰোঁ যে আমি ইমান দিন ধৰি ইয়াত পট্টাৰ যিটো ব্যৱস্থা কৰি আছোঁ, তেখেতসকলে এই কথাটো কিন্তু অলপো উল্লেখ নকৰিলে। আৰু আদানী গ্ৰুপৰ কথাটো আমি এইকাৰণেই কৈছোঁ যে আজি কিছুদিন আগত চিফ ছেক্ৰেটাৰী ইয়ালৈ অহাটো আমি প্ৰত্যেকে এই অঞ্চলৰ ৰাইজে জানো। আৰু তাৰ পিছত ADC মহোদয়ৰ জৰিয়তে আমাৰ যি ইয়াত চাৰ্কুল অফিচৰ যিসকল লাটমণ্ডল আছে, আমাৰ চৰকাৰী গাঁওবুঢ়া আছে, তেখেতসকলে সেই প্লেচটোত আমি য'ত প্ৰতিবাদ কৰিছোঁ সেই প্লেচত তেওঁলোকে থিয় হৈ কিবা তাত দেখুৱাই আছিলে সীমা মিলি। তেতিয়া আমাৰ ৰাইজৰ মানুহ গৈ তেওঁলোকক সুধিছিলে যে ইয়াত কি কৰিব বিচাৰিছে। তেওঁ কৈছে এইটো চৰকাৰে এলটমেণ্ট ল'ব আৰু এলটমেণ্ট লৈ চৰকাৰে হয়তো কোনোবাক দিব পাৰে। এই কথাখিনি প্ৰকাশ পোৱাত আমি অঞ্চল জুৰি শংকিত হৈছিলোঁ আৰু তাৰ লগে লগে 13 তাৰিখে যিটো প্ৰতিবাদ হ'ল, সেই প্ৰতিবাদৰ আপোনালোকৰ চেনেলে যিগিলা কৰিলে, আজি যিটো তেওঁলোকে মানে আমাৰ DC মহোদয়ে যিটো ইয়াত স্পষ্টীকৰণ দিলে, এই স্পষ্টীকৰণত আমি এটা কথা তেখেতসকলক অনুৰোধ ৰাখিব বিচাৰিছোঁ চৰকাৰক যে আপোনালোকে আমাক এই অঞ্চল বসবাস কৰা জনসাধাৰণক মানে পট্টাৰ ব্যৱস্থা কৰক। আৰু এই পট্টাৰ ব্যৱস্থাটো আমাৰ MLA মহোদয়ে আৰু আমাৰ ৰাজমন্ত্ৰী মহোদয়ে কৈছিলে যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত ইয়াত পট্টা প্ৰদান কৰা হ'ব আৰু ডিচেম্বৰৰ ভিতৰত গোটেই ইয়াত থকা জনসাধাৰণৰ আবেদনৰ ব্যৱস্থাখিনি কৰা হ'ব বুলি কৈছিলে। কিন্তু এই কামবোৰ একোই হৈ নুঠিল। আজি যাৰ কাৰণে আমি সিদিনাখনে এটা ঘোষণা কৰিছিলোঁ প্ৰতিবাদী সভাত। চৰকাৰে বহিৰাগত বনিয়া গৌতম আদানীক ভূমি দিয়াৰ নামত থলুৱা উচ্ছেদ কেতিয়াও মানি লোৱা নহ'ব বুলি অংগীকাৰ কৰি তীব্ৰ প্ৰতিবাদৰ বাবে সাজু হৈছে স্থানীয় ৰাইজ। লগতে বনানী গাঁৱৰ লোকে ভূমি অধিকাৰ নোপোৱালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰো দিছে হুংকাৰ। আৰু এই কথাখিনিৰ কাৰণে আজি আমাৰ গোটেই ৰাইজ ওলাই আহিছিলে।
ডিচি মহোদয়ৰ যিটো স্পষ্টীকৰণ সেই ডিচি মহোদয়ৰ স্পষ্টীকৰণৰ কাৰণে আমি আজিৰ যিটো কাৰ্যসূচী বাতিল ৰাখিছোঁ আৰু পৰৱৰ্তী সময়ত যদি আমাক মানে ইয়াত ভূমিৰ কোনো জৰীপ নহয় বা এই ভূমিখিনি যদি চৰকাৰ অধিগ্ৰহণ নকৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত আমাৰ এই কাৰ্যসূচী চলি থাকিব আৰু এইখিনিয়ে আজি আমাৰ যদি চৰকাৰৰ যিটো স্পষ্টীকৰণ যদি কাৰ্যকৰী নহয় হয় তেতিয়াহ'লে আপোনালোকে পৰৱৰ্তী সময়ত স্পষ্টীকৰণ যিটো দিছে চৰকাৰে যে ভূমিখিনি যদি আমাৰ এই অঞ্চলত বসবাস কৰা ৰাইজক কোনো ধৰণৰ পট্টা দিয়াৰ ব্যৱস্থা নহয় তেতিয়াহ'লে এনেধৰণৰ কাৰ্যসূচী নিশ্চয় হৈ থাকিব কাৰণ ভূমি অবিহনে মানে জাতি মাটি অবিহনে ইয়াত এটা জাতি অসমীয়া জাতি এটা ঠন ধৰা কোনো কাৰণে সম্ভৱ নহয় গতিকে সেইটো কাৰণে আমাৰ এই কাৰ্যসূচী চলি থাকিব অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক